আজি আপোনাৰ দেওবাৰ বুলি এনেই অকণমান ৰাইনলৈ আহিলোঁ। আপোনালোকে হয়তো সকলোৱে আহিছে ৰাইনত, তথাপিও এই আজি যিহেতুকে ডাৱৰীয়া বতৰ, এই ডাৱৰীয়া বতৰৰ প্ৰাকৃতিক সৌন্দৰ্যটো অকণমান চাবলৈ বেলেগ হয় আৰু সেইটো মনোভাৱেৰে আজি এই ৰাইনলৈকে আহিলোঁ। ইয়াত আজি ধুনীয়া পাহাৰ অঞ্চলবিলাকত কি বোলে এই পাহাৰৰ ওপৰত আপোনাৰ ধুনীয়া কুঁৱলীৰ নিচিনা পৰি আছে, দেখি পাব। এইবিলাক কুঁৱলীবোৰ চাই এটা বেলেগ ভাল লাগে। আৰু এনেদৰে ৰাইনখন আপোনালোকে দেখিছে বাৰু সকলোৱে, আৰু যিসকলে দেখা নাই তেওঁলোকেও ধৰক আহিব পাৰিব। এয়া এতিয়া কিছু বৰষুণ, কিছু ডাৱৰীয়া, আপোনাৰ মানে খুব বিশেষ ভাল লাগি আছে বস্তুবিলাক। এইবিলাক মানুহ আহিছে আপোনাৰ, এইবিলাক মানুহে আপোনাৰ ফুৰিব আহিছে। আজি হ'ল আপোনাৰ দেওবাৰ, কিছুমান ইয়াতে ফেমিলিও লৈ আহিছে আৰু স্কুলৰ ল'ৰা ছোৱালী বা তেনেকুৱা ফেমিলি সকলোৱে আহিছে। আহি এই ৰাইনৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য বা ফুলনি, ইয়াত যিখিনি তেওঁলোকে সজাই পৰাই লৈছে এইখিনি উপভোগ কৰি আছে। আৰু আহিব লাগে বাৰু, এনেকৈ আহিলে ভালো লাগে। আপোনাৰ এয়া চাওকচোন কিমান ধুনীয়া। ইয়াতো আৰু ঘৰত নাই কাৰো, দুই একজনৰ আছে, কিন্তু ইমানবোৰ নাই যিমান হ'লে, আৰু ইমান ফিনিচিং নাথাকে। এটা কিবা এটা বেলেগ ভাল লাগে। চাওকচোন কিমান ধুনীয়া লাগিছে এইবিলাক। তাকে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ বস্তুবিলাক। মোৰ মানে আজি কিছুদিন ধৰি প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত এটা মানে মনটো মানে অলপ আগবাঢ়ি গৈছে, কিয় নাজানো। এইবিলাক কিমান ধুনীয়া ফুল ফুলনি। এইফালৰ পৰা এনেকৈ আহি আপুনি এইফালে এটা ৰাস্তা এটা গৈছে, চাওকচোন কি ধুনীয়া। লতা ফুলেৰে এখন গেটৰ নিচিনা হৈ আছে, কি ধুনীয়া। এইখনলৈ লতা ফুল, কিবা এটা লতা ফুল। মই এনেকৈ সোমাই যাই চাওঁচোন বাৰু কিনো আছে। মানে সঁচাকৈ ক'ব গ'লে প্ৰাকৃতিক সৌন্দৰ্যৰ যিটো শুৱনি, সেইটো আপুনি চাই শেষ কৰিব নোৱাৰিবই। তাৰমানে সদায় চাই থাকিলেও মানে আমনি নালাগে। সদায় চাই আছোঁ কিন্তু আমনি নালাগে। এই চাওকচোন কি ধুনীয়া লাগিছে এইবিলাক। এইখিনি ফুল চাওকচোন কি ধুনীয়া লাগিছে এইবিলাক। মই অকণমান ওখ মানুহ, এইপিনে যাবলৈ অসুবিধা হ'ব। মই এইটো ৰাস্তাই ল'ম আৰু। এইটো এটা ৰাস্তা, বৰ ধুনীয়া লাগিছে ৰাস্তাটো। আছে আশে পাশে বহুত স্কুলৰ ল'ৰা ছোৱালী, আজি দেওবাৰ যে বহুত ল'ৰা ছোৱালী আছে। মই অকলে ঘূৰি আছোঁ, মই অকলে জাষ্ট ফুল ফুলনি, আৰু অকণমান যাম পিছত, পাহাৰ পৰ্বতবিলাকো হেৰি কৰিম। সেইখিনি চাই হেঁপাহ পলোৱা নাই। এই দেখিছেনে ইমান ধুনীয়া। এইবোৰ দেখিছেনে, এইবোৰ দেখিছেনে কি ধুনীয়া লাগিছে। ইয়াত আপুনি এবাৰ ভাবকচোন কেনেকুৱা লাগিব। কেতিয়াবা মন প্ৰাণ যদি দুখ বা কিবা এটা মানে বেয়া লাগি থাকে আৰু এনেকুৱা ঠাইবোৰত আহি আপোনাৰ মনটো শান্তি লাগিব। এইখিনি এটা চাওকচোন কি ধুনীয়া। এইটো এটা ৰাস্তা এনেকৈ গৈছে, মানে অকলশৰীয়াকৈও ইয়াতে বহুত টাইম পাছ কৰিব পাৰিব। ইয়াত চাই লওক, এইটো এটা ৰাস্তা। ইয়াত আপুনি ৰেষ্ট ল'ব পাৰিব, ইয়াত এনেকুৱা ব্যৱস্থা আছে। এইবোৰ চকী টকী এইবোৰ এইটো ইয়াতে বিভিন্ন ঠাইৰ পৰাও আহে মানুহ, আৰু আপোনালোকে আহিছে ইয়াতে সকলোৱে, নহা নহয়। তথাপিও মই আজি এটা ডাৱৰীয়া বতৰ বুলি, ডাৱৰীয়া বতৰত মানে অকণমান এই পাহাৰীয়া অঞ্চলবিলাকৰ যিটো কুঁৱলী পৰি থকা নিচিনা হয়, সেই দৃশ্যটো চাই খুব ভাল লাগে। সেইকাৰণে এপাক আহিলোঁ আজি। চাওকচোন কিমান ধুনীয়া লাগিছে। এইবোৰ প্লেনিং হৈ আছে আৰু হ'ব, এইবোৰ ডাঙৰ হ'লে আৰু কিমান ভাল লাগিব। মই ইয়াৰে কৰ্তৃপক্ষক কাকো লগ ধৰাই নাই এতিয়াও, ধৰিমগৈ পিছত। আগতে ফুল ফুলনিখিনিকে অকণমান মানে এটা ভিডিঅ' কৰিছোঁ, ভাল লাগি আছে।
তেওঁলোকৰ লগত কথা পাতিম, তেওঁলোকে কি ধৰণে এইবিলাক পৰিচালনা কৰে, কেনেকুৱা খৰচ পাতি হয় বা কি ধৰণৰ, এইবিলাক পিছত মই বুজি ল'ম। আগতে অকণমান ভিডিঅ'টো উঠাই ল'ম, তো আপোনালোকে চাব পাৰিব। এতিয়া চাওকচোন কিমান ধুনীয়া লাগিছে, মানে কেৱল ফুলনি, মানে আল্টিমেটলি ক'বলৈ গ'লে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, সেইটোৱে আৰু। চাওকচোন কিমান ধুনীয়া লাগিছে। এই ল'ৰা ছোৱালীবিলাকে তাতে খেলা ধূলা কৰি আছে, এইবিলাক কিছুমান কলেজীয়া ল'ৰা ছোৱালী, ফেমিলি এনেকৈ আহিছে। এইটো এটা ৰাস্তা, এই যে লতাৰ গেট বুলি কৈছিলোঁ মই, এনেকৈ নাহি এনেকৈ আহিলোঁ এইখন। এই ফুলবিলাক চাওকচোন কিমান ধুনীয়া লাগিছে, এইয়া চাওক, এইফালেও আছে, ইমান মজা লাগিছে চাওকচোন। এইবিলাক স্কুলীয়া ল'ৰা ছোৱালীবিলাক আহিছে আজি দেওবাৰ বুলি, সৰু ডাঙৰ বুলি কোনো কথা নাই, কলেজীয়া ল'ৰা ছোৱালীও আৰু আছে বহুত এৰিয়া এইটো। মই এতিয়া বৰ্তমান অকণমান আগুৱাই যাওঁ, বাকীখিনি মই আপোনালোকক পিছত আৰু দেখুৱাম বাৰু।